গোলাঘাট জেলা পুলিশ সুপার রাজন সিংহের নেতৃত্বে প্রায় 15 কোটি টাকার ড্রাগস উদ্ধার করা হয়। AS05S9434 নম্বরের গাড়িতে তল্লাশি চালিয়ে পুলিশ সাফল্য লাভ করে 212টি সাবানের বাক্সে বিভক্ত ছিল ড্রাগস। আটক করা হয় মণিপুরের আডাকমাও নামের এক ব্যক্তিকে। তাকে জিজ্ঞাসাবাদের সূত্র ধরে আরও 4 জনকে আটক করে পুলিশ। এই খবৰটো একচুয়ালি আমাৰ এটা বহুত দীঘলীয়া এটা প্ৰচেষ্টাৰ ফল। আমাৰ যিবিলাক আগতে যিবিলাক ড্ৰাগছ মানে এটা ৰিকভাৰী হৈছে প্লাছ আমাৰ যিবিলাক ইণ্টেলিজেঞ্চ ইনপুট সেই গোটেইবিলাক একেলগে লগ খুৱাই পেলাই আমি যোৱা প্ৰায় 1 মাহ ধৰি এই যিটো মেইন গেং আছে বা যিটো গেঙে গোলাঘাটৰ পৰা গৈ মণিপুৰৰ পৰা ডিমাপুৰ বা কহিমা হৈ যি ড্ৰাগছ আনে আৰু অসমৰ বিভিন্ন অঞ্চললৈ তেওঁলোকে ছাপ্লাই কৰে, মেইনলি আপাৰ আসামৰ ডিষ্ট্ৰিক্টবিলাকত কৰে। এই যিটো ৰেকেট এই ৰেকেটটো আমি উৎখাত কৰিবৰ কাৰণে আমি বহুত দিনৰ চেষ্টা কৰি আছিলোঁ আৰু যোৱা 3-4 দিন ধৰি আমাৰ প্ৰায় 4-5টামান টিম এইটো বেলেগ বেলেগ ধৰণে এইটো লাগি আছিলে। আজি সেই টিমবিলাকৰ যিটো কষ্টফল সেই কষ্টফল হিচাপে এই যেতিয়া যিখিনি মানে ড্ৰাগছ পেডলাৰ এটা আমি 240 চাবোনৰ কেছ পাইছোঁ, য'ত আপোনাৰ টোটেল ৱেইট এতিয়ালৈকে আমাৰ ৱেইটিং যিটো মানে প্ৰচেছ সেইটো কমপ্লিট হোৱা নাই, কিন্তু এইটো 3 কেজিতকৈ বেছি হ'ব আৰু টোটেল ভেলু মোৰ দেন আপোনাৰ 15 crore হ'ব। এইখিনি আমি এতিয়া ৰিকভাৰী কৰিবলৈ আৰু চিজ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু 2খন গাড়ী পোৱা গৈছে। আৰু যিখিনি মেইন কিং পিন গোলাঘাট ডিষ্ট্ৰিক্টত ড্ৰাগছৰ তেওঁলোকে ডিলাৰ টাইপ, তেওঁলোকে একেলগে কিনি পেলাই তেওঁলোকে বেলেগ বেলেগ ঠাইলৈ তেওঁলোকে ডিষ্ট্ৰিবিউট কৰে। সেই গোটেইকেইজনক আমি এতিয়া মানে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া ছাৰ যিটো ড্ৰাগছ পালে মানে এতিয়া ক'ৰ পৰা আহি আছিলে? এইখিনি ড্ৰাগছবিলাকতো অৰিজিনেলি সদায় ম্যানমাৰৰ পৰা আহে। এইটো যিটো গল্ডেন ট্ৰাইংগল কয়, এইটো এতিয়া থ্ৰু মণিপুৰ আৰু নাগালেণ্ড হৈ আমাৰ এৰিয়াত আহিছে। যিহেতু আমাৰ নাগালেণ্ডৰ লগত আমাৰ যিটো বৰ্ডাৰ সেইটো বহুত দীঘলীয়া, 125 আপোনাৰ কিলোমিটাৰ, গতিকে যিকোনো ঠাইতে সোমায়। সেইকাৰণে আমাৰ যিকেইটা টিম আছিলে আজি ঠাইৰ পৰা যোৱা 2-3 দিনৰ পৰা আমাৰ মাল্টিপুল লোকেশ্যনত আমি এইবিলাক মানে বহাই থৈছিলোঁ। আমি নামবিলাক আপোনালোকক ডিটেইল দিম অলপ পিছত। এতিয়ালৈকে টোটেল আপোনাৰ 3 জন আৰু এজন ড্ৰাইভাৰ, যিজন ড্ৰাইভাৰ তেওঁ মণিপুৰৰ, বাকী 3 জন গোলাঘাটৰ। গোলাঘাট ডিষ্ট্ৰিক্টত চবকে বেছি ড্ৰাগছ ৰিকভাৰ হৈছে নেকি? এতিয়ালৈকে আমাৰ ৰেকৰ্ড মতে এয়া হায়েষ্ট। গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত নে অসমৰ ভিতৰত? গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত দেখা গৈছে যে গাড়ীখন গোলাঘাট জিলাৰ ৰেজিষ্ট্ৰেশ্যন কৰা হয়, গতিকে গাড়ীখনৰ কিবা অনাৰ বা কিবা ধৰণৰ তথ্য লাভ কৰিছে নেকি? গাড়ী আৰু এখন আছে, একচুৱেলি 2খন গাড়ী আছে। তো এই 2খন গাড়ীৰে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আমাৰ গোলাঘাটৰ। আমি সেইটোও ভেৰিফাই কৰি আছোঁ, যিসকল অনাৰ আছে তেওঁলোকৰ একচুৱেলি লিংকটো কি আমি এইটো ভেৰিফাই কৰি আছোঁ। আৰু কিমান গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে? এতিয়ালৈকেতো আপোনাৰ 4 জন, 3 জনটো মেইন আপোনাৰ ড্ৰাগছ পেডলাৰ আৰু এজন ড্ৰাইভাৰ। আৰু তদন্তৰ পাছত আমি ক'ব পাৰিম যে আমি একচুৱেলি আৰু কোন এৰেষ্ট হ'ব। ছাৰ, যি গোলাঘাটত ড্ৰাগছ চলি আছে তাৰ ৰাজহাল ভাগি গ'ল বুলি ক'ব পাৰিব নেকি আজি? ৰাজহাল ভাগি গ'ল বুলিতো ইমান ডাঙৰ কথাটো ক্লেইম কৰিব নোৱাৰোঁ, কিন্তু এটা কথা যে এটা বিগ মানে মানে এচিভমেণ্ট হৈছে। আৰু আপোনাৰ যিখিনিয়ে মানে যিবিলাক মানুহে মেইনলি ছাপ্লাই কৰে সেই গোটেইকেইজন ধৰা পৰিছে, সেইটো আমি ক'ব পাৰোঁ। থেংক ইউ।